এবাৰ এটো দিলো এবাৰ মাইক্ৰোফোনটো লৈছো বহুত বছৰৰ পিছত লৈছো আসলতে আগতে প্ৰগ্ৰাম বিলাক হোস্টিং কৰিছিলো ষ্টেজত এতিয়া তাৰ পিছত মানে প্ৰায় 2 বছৰ 3 বছৰ হৈ গল চাগে লৈছো এই কাৰণে হাতখন অকনমান কপিছে জীৱ বিচাৰে সুবে দঙ্গাৰে মায়েৰে শ্ৰীবল্লী মাতে মানিক্য মায়ে এই বছৰ ডিসেম্বৰত এটা গীত আহি আছে ও মইনা চেতিয়া নামটো শুনিয়ে কিবা এটা ভাল লাগিছে এটা গান ৰিলিজ দিছিলা ৰাজকৰি বুলি মনা পখিলা তুমি আৰু খোৱা গোলাপৰ পাখি ব্যস্ততাবোৰটো অযুত কিন্তু তাৰ মাজতে কেতিয়াবা অকণমান আজৰি সময় উলিয়াই ভাল লগা কিছুমান মানুহৰ লগত ভাল লগা সময় অলপ পাৰ কৰিবলৈ মন যায় আৰু সেই অজুহাততে আজি ওলাই আহিলো এঠাইলৈ বুলি সেটআপটো দেখিটো গম পাইছেই নহয় জানো হয় এটা ষ্টুডিঅলৈ আহিছো পিছে মোৰ ৰেকৰ্ডিং নহয় এজন ভাইটিৰ লগত কথা পাতিবলৈ আৰু তেওঁৰ ভাল লগা গীতসমূহ শুনিবলৈ কাৰণ খুব ধুনীয়া গীত গায় ল'ৰাজনে ভাল লাগে আৰু মাজতে ভাইৰেলো হৈছে দুবাৰকৈ গতিকে বলক নহলে আজি পলম নকৰি তেখেতৰ গীত শুনিম আৰু তেখেতৰ সৈতে কিছু কথা পাতিম নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আছো এজন ভাইটিৰ ওচৰত তেখেতক যথেষ্ট সংখ্যক মানুহে ইতিমধ্যে চিনি পাইছে এখন চিনাকি মুখ বুলি ক'ব লাগিব অকণমান কৈ দিয়া নমস্কাৰ মই কাঞ্চন দত্ত আজি ফাইনেলি মানে পাহিবাক লগ পাইছো আৰু এটা ষ্টুডিঅ'ৰ মজিয়াত এনেকে আৰু হে আৰু বেলেগ কি কম আপোনালোকক গীত গাওঁ আৰু শিক্ষকতাৰ লগত জড়িত এতিয়া নতুন ধৰণে ৰাইজৰ কাৰণে ডেভেলপমেণ্ট কিবা কিবিবোৰ কাম কৰি আছো মিউজিকক লৈ ব্যস্ত বহুত বেছি ভাল পাওঁ সেয়া আৰু পৰিচয় হিচাপে তোমাৰ এটা গান খুব ভাইৰেল হৈছিলে আজিৰ পৰা কিছুদিনৰ আগত নহয় একচুয়ালি মানে 2-3 বছৰ আগৰ কথা হয় কোভিডৰ আগৰ হ'ব ন কোভিডৰ আগত হৈছে কথাটো হ'ল ভাইৰেল হোৱা মানে এটা অকনমান বেলেগ আছিল আসলতে কনসেপ্টটো আসলে কি হয় কেতিয়াবা বস্তুবোৰ আমি যিবোৰ অটোমেটিক্যালি মানে আমাৰ দ্বাৰা ক্ৰিয়েট হৈ যায় বস্তুটো নিজে নিজে হয় হয় সেই বস্তুটো আসলে বহুত বেছি ভাল লগা হৈ পৰে কেতিয়াবা মানে আসলে মানে বাই হাৰ্ট কৰা হয়তো মই পুৰা চেষ্টা কৰি আছো যে তাই কেনেকৈ ভালকে গাব পাৰে মোৰ লগত সহজ অনুভৱ কেনেকৈ এখন টিচাৰৰ লগত ষ্টুডেণ্টে গোৱা এটো মানে এটা ষ্টুডেণ্টৰ কাৰণে সহজ নহয় টিচাৰৰ কাৰণে সহজ হ'ব পাৰে কিন্তু সেই অকনমানি ছোৱালীজনীৰ কাৰণে সহজ নহয় কেতিয়াবা মানে অকনমান আনকমফৰ্টেবল মানে আনইজি টাইপ ফিল কৰে ন যেটো সন্মান কৰে আসলে সন্মানৰ খাতিৰত হয় কিন্তু ভাল লাগিছিল এটা কথা কোৱা নাই আমাৰ ৰাইজে সকলোৱে জানে আৰু এটা মিউজিক ট্ৰেক লৈ প্লেট বৰ্তমান নাই মোৰ লগত যিহেতু হেতু সন্দৰ্ভত উলালে কথাখাৰ নহয় জানো হেয়েহে গানটো দুখাৰিমান শুনিব পাৰিম নেকি মানে এটো আমি মুজা পেলাই দিলা আৰু বেছি নালাগে দুহাৰিমান গালে হ'ব মানে আসলে কথাটো কি মানে খুব প্ৰিপেয়াৰ্ড নহয় আমি ঘপককে লগ পাইছো আৰু সেই গীতটো হেতু সময়ত গাই থকা হৈছিল প্ৰেক্টিস আছিল কাৰণে খুব ধুনীয়া হৈ গৈছিল আৰু এতিয়া গোৱা নহয় অকমান তথাপি লাইনটো অলপ গুণগুণাই দিয়া এটা কথা কোৱা না সুই মুখ চুৱা না মই তোমাৰে নহয় নে নহয় পাপু বুলি মাতানা মাতি নিজ সুধানা তুমি মোৰেই মুজনি হয় নহয় ধন্যবাদ দে বহুত দিনৰ পিছত গাইছা চাগে বহুত দিনৰ তথাপিও ভাল লাগিলে তাৰ পিছত আমি আগলৈ আগবাঢ়ো তেন্তে দ্বিতীয়তে আৰু এটা গান ভাইৰেল হৈছিলে মানে এটা ৰাতিৰ ভিতৰতে কথাতে ভাইৰেল হৈ গৈছিলে সেই গানটো আছিল পুষ্পা সিনেমাখনৰ শ্ৰীবল্লী বুলি গান এটা আছিল আসামিজ ভাৰ্জন আছিল হয় সেইটো বিষয় অকণমান কবা আৰু গানটো শুনিব বিচাৰিম দুলাইনমান যদি পাৰা তেনেহলে গুণগুণাই বেলেগ একো নাই আমাৰ ভাইটি কেইটামান আছে মানে সেইটো গানটো বিহত প্ৰেমী সিহঁতিকিটা আৰু তাৰ লগতে তাহাঁতৰ পিছে পিছে মইও থাকো মানে এটা যিকিটা গান ভাল পায় মোৰো ভাল লগা হৈছে সো শ্ৰীবল্লী গানটো যেতিয়া ওলাইছিলে সিহঁতৰ মানে ৰিংটনৰ পৰা আদি কৰি এনি টাইম এইটো মানে কেনেকৈ মিউজিক কৰিছে ওয়াও ইমান ধুনীয়া মিউজিক কৰিছে সো এই তেনেকুৱা আছিল হেতু কাৰণে মোৰ গানটো প্ৰিয় হৈ গ'ল আৰু বহুত প্ৰেক্টিস কৰিছিলো এবাৰ মোৰ ভয়েসত গাইছোৱাৰ মন যায় গালো কিন্তু সেই ধৰণে হিন্দী ভাৰ্চনটো মই কিবা এটা ফিল এটা আহিলে অসমীয়াত লিখি চাওঁচোন যিহেতু গান লিখা হয় তুমি নিজে লিখিছিলা নিজে লিখা তো অসমীয়াত কি কৰিলো অসমীয়া লিখিলো ঠিক আছে অসমীয়াতে যেতিয়া আহিলে হিন্দীটো সবে জানো তেলেগুটো ট্ৰাই কৰি চাওঁ অকণমান তেনেকুৱা কৰিলো কৰি মেলি সেই আৰু মোবাইলটো লৈ আৰু
কিন্তু সাংঘাতিক ধৰণে ভাইৰেল হৈছিলে বস্তুটো বহুত মানুহে আদৰি লৈছিলে ভাল পাইছিলে মৰম দিছিলে অসমবাসীয়ে তাকে বহুজনে মেছেজ কৰিছিলে বহুত ফোনো কৰিছিল তেনেকে সেইটো ভাল লাগিছিলে আৰু সেইটো তেতিয়া আচলতে সেইটো সময়ত এটা জোশ থাকে হৈ যায় কেতিয়াবা কেনেকে যে বাই হাৰ্ট কৰা হয় এটা এনেকে মানে গাবলে যেটো ৰিকুৱেষ্ট কৰিছে গাব পাৰো নে নোৱাৰো নাজানো আচলতে মানে যেহেতু অসমবাসীয়ে দেখিলে শুনিলে গানটো কিন্তু আজি মোৰ ফালৰ পৰা পাহিয়াৰ গগৈ ফালৰ পৰা অকণমান দেখুৱাই দিও শুনাই দিও গতিকে দুহাৰি মান গাই দিয়া ঠিক আছে ওকে আমাৰ যেটো অকমান দূৰত আছে গতিকে মানে সাউন্ডটো হয়তো ক্লিয়াৰকে নাজাব পাৰে হয় কাৰণ এটো আমি এনেকে ওচৰত থাকিলে যেটো সাউন্ড মানে আহে আমাৰ মুখৰ পৰা যেটো সাউন্ড যায় সো হেতু মানে তা দূৰত থাকিলে মানে নাপাব পাৰে একচুয়ালি মোৰ হাতত আজি মাইক নাই এই কাৰণে মানে এনেকে শুনিব মাতটো তথাপিও মাতটো মেইন হয় ন সৰু হক নাইবা ডাঙৰ হক সাউন্ডটো কিন্তু মোৰ ভয় লাগিছে গাঁও বৰ্ণৰ কথা আসাম অসমীয়া জোছত কৰা কামটো বাই ৰিকুৱেষ্টটো কৰিলে আপোনালোকৰ কাৰণে গাবৰ কাৰণে আৰু তেতিয়া এই গীতটো বহুত একদম জোছত আছিল কাৰণে গীতটো গাই দিছিলো এটা কিমান গাব পাৰো নাজানো আৰু হয়তো সাউন্ডৰ ডিফাৰেন্ট পাব পাৰে দেই অকমান সো পলকতে দেখিলো জুৰি চকু হি চকু জুৰিত কিনো যাদু জৰি মৰু এপলে দেখিলে তাই বিচাৰে চকুৱে কলিজাৰ মাজতে ৰাখিব বিচাৰে চুপে ভংগাৰে মায়েনে শ্ৰীবল্লী মাতে মানিকা মায়েনে চুপে ভংগাৰে মায়েনে শ্ৰীবল্লী মাতে মানিকা মায়েনে পৃথিৱী মোৰে পিছই পাগল তোৰে পিছত ఎవరికి ఎప్పుడు తల వంచాడేడు నీ పట్టి చూసే తందుకు తలనే వంచాడో నాయినలాగే జుంబెలితోరా তুমি এখনো কি মুকুতা কিনু সাহনি দুসকুতে খপু খপু যে লাগে এবার মাথু কুয়ারা চলি যা মোর হবারে রহুয়া ফুল হয় ফুলিবা কলি যা মোর হবারে রহুয়া এটা গান ৰিলিজ দিছিলা ৰাজকোৰি বুলি গীত এটা সেই গীতটো অকনমান দুহাৰিমান শুনিব বিচাৰিম ওকে ৰাজকোৰি গীতটো ইতিমধ্যে যি এমথিমান মানুহে শুনিছে মোৰ ইউটিউব চেনেলৰ জৰিয়তে কাঞ্চনজঙ্ঘা মিউজিক বৰ্ডৰ জৰিয়তে ৰাইজে মৰম দিছে ভাল পাইছে বুলি জনাইছে গতিকে মোৰো ভাল লাগিছে আৰু যথেষ্ট ভাল হৈছে তাকে যেটো ভাল লগা এটা গীত হৈছে বুলি আপোনালোকে বিভিন্নজনে জনাইছে গতিকে আপোনালোকে শুনিব মোৰ ইউটিউব চেনেল কাঞ্চনজঙ্ঘা মিউজিক ৱৰ্ল্ড বা মোৰ নামটো মাৰিলে হ'ব ৰাজ কাৰেং RAJ স্পেচ দি কাৰেং মাৰিলে পাব কাঞ্চনজঙ্ঘা বুলি মাৰি দিব আহিব গাব চেষ্টা কৰিছো যে ৰিকুৱেষ্ট কৰো কিমানখিনি গাব পাৰিছে উনমনা পখিলা তুমি আৰু খোৱা গোলাপৰ পাখি তুমি সোণালী কাৰেং রাজকুমারী তুমি সোণালী কাৰেঙৰ রাজকুমারী থাকু লাগে তোমার জানা তুমি মোলৈ চালে মৰম কৰো কৰো লাগে তোমাক কাষত পালে কলিজাটো
লাগে যদি কোৱা মাথো দিব পাৰি তুমি মৰম দিলে অনুমনা পখিলা তুমি আলখোৱা গোলাপৰ পাখি তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী যদি মই মৰি যাওঁ তোমাকে এৰি থৈ যদি মই মৰি যাওঁ তোমাকে এৰি থৈ ভয় নাখাবা দেই থাকিম কাষতে ৰৈ ভয় নাখাবা দেই থাকিম কাষতে ৰৈ কেতিয়াবা কাষৰ জোনাক কেতিয়াবা জোনাকী হৈ কেতিয়াবা পখিলাতি হৈ আহিম দেই মৰমী তোমাকে চাবলৈ আহিম দেই মৰমী তোমাকে চাবলৈ চায়ে থাকো থাকো লাগে তোমাৰ জানা তুমি মোলৈ চালে মৰম কৰো কৰো লাগে তোমাক কাষত পালে কলিজাটো লাগে যদি কোৱা মাথো দিব পাৰি তুমি মৰম দিলে অনুমনা পখিলা তুমি আলখোৱা গোলাপৰ পাখি তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী গোলামকৈ হিয়াতে কপাহী পালেঙত তুমি শুই থাকিবা কোমলকৈ শীতানত চাম তোমাক মৰমী মনৰ হেঁপাহেৰে চায়ে থাকো থাকো লাগে তোমাৰ জানা তুমি মোলৈ চালে মৰম কৰো কৰো লাগে তোমাক কাষত পালে কলিজাটো লাগে যদি কোৱা মাথো দিব পাৰিম তুমি মৰম দিলে অনুমনা পখিলা তুমি আলখোৱা গোলাপৰ পাখি তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী কাৰেঙৰ ৰাজকুমাৰী তুমি সোণালী কাৰেঙৰ ৰাজকুমাৰী Thank you. বহুত ষ্ট্ৰেছত আছো আচলতে মানে 10-20 মানৰ পৰা কিবা কি টোপনি খুটি বহুত হৈছে ভইচটো ক্ৰেক হৈ গৈছে হাই নোটত অ'কে তাৰ কাৰণে চৰি একো নাই বাৰু সেইটো ক্ষমা কৰি দিব আপোনালোকে নহয় জানো এবাৰ এইটো দিলো এবাৰ মাইক্ৰফোনটো লৈছো বহুত বছৰৰ পিছত লৈছো আচলতে আগতে প্ৰগ্ৰামবিলাক হোষ্টিং কৰিছিলো ষ্টেজত এতিয়া তাৰ পিছত মানে প্ৰায় 2 বছৰ 3 বছৰ হৈ গ'ল চাগে লৈছো এইকাৰণে হাতখন অকনমান কপিছে কিন্তু অন আছে নে বাৰু চাচোন ওৰে হৈছে অন আছে ন পাহৰিছো মানে আচলতে সেয়া আৰু বাকি ক্ষমা কৰি দিব দেই দুখ দাই নধৰিব এতিয়া তোমাক এটা কথা সুধিব বিচাৰিম শেহতীয়াকৈ যেহেতু আমি নতুন পুৰণি বিভিন্ন গীত শুনিলো তোমাৰ পৰা তোমাৰ নিজৰ দ্বাৰা ৰচিত হোক বা অন্য গীতো শুনিলো এতিয়া আৰু এটা কথা সুধিব বিচাৰিম যে তোমাৰ নতুন কিবা পৰিকল্পনা আছে নেকি মানে ৰাইজক কিবা উপহাৰ দিবলৈ ভাবিছা নেকি মানে ডেফিনেটলি আছে এটা এটো আৰু ক'বলৈ কাৰণে ৰৈ নাথাকো আৰু এটো ৰাইজৰ কাৰণে উপহাৰটো দিবলৈ কাৰণে
এবছৰ ডিচেম্বৰত এটা গীত আহি আছে ও মইনা চেতিয়া নামটো শুনিয়ে কিবা এটা ভাল লাগিছে ও মইনা চেতিয়া আৰু অলপ বেলেগ টাইপৰ কৰিছো গীতটো মানে নাজানো ৰাইজে আকলি লয় নে নলয় কিন্তু নাচিবতো পাৰিব সেইটো 100% নাচিব পাৰিব ফূৰ্তি কৰিব পাৰিব আৰু এটা গীত আহি আছে আমাৰ সুবাসনা বাৰ লগত এইটো হৈছে কুৰুকি সুবাসনা দত্ত মোৰ ড্ৰিম আছিল আচলতে সৰুৰ পৰা যে তেখেতৰ লগত এটা গীত কৰা ফাইনেলি সেইটো এটা মোৰ ড্ৰিম প্ৰজেক্ট হয় কিমান ভালকৈ আগবঢ়াই দিব পাৰোঁ ধন্যবাদ সেই গীতটো আগকলে দিলে বহুত সুখী হ'ম লাগিলে সেয়াই আৰু এতিয়া এই মিউজিকটো অকণমান শুনাই দিবা নতুন গানটোৰ তোমাৰ আহিব লগা ও মইনা চেতিয়া এইটো বজাবৰ কাৰণে অ'কে মোবাইলটো এনেকৈ কৰি বজাই দিছোঁ দেই অলপ বজাই দিয়া একেবাৰে ৰিলিজ হোৱা নাই কাৰণে শুনাব নোৱাৰিম গোটেইখিনি অকণমান শুনাইছোঁ আৰু এইটো আহিব মোৰ ইউটিউব চেনেল কাঞ্চন দত্ত মিউজিক ৱৰ্ল্ডৰ জৰিয়তে আপোনালোকে শুনিবলৈ পাব আৰু মোৰ মইনা চেতিয়া আৰু গতিকে ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু ইয়াৰ জৰিয়তে জনাইছোঁ পাহিবৰ জৰিয়তে আৰু এটা কথা সিক্ৰেটটো কৈ দিছো তেখেতৰ গানটো আমি শুনিলো কিন্তু নতুন গীতটো আমি শুনিলো আপোনালোকক বাৰু পিছলৈ থৈ দিছো শুনিবলৈ নহয় জানো যেতিয়া তেওঁ ৰিলিজ দিব তেতিয়া শুনা পাব কিন্তু আমি শুনিলো যথেষ্ট ভাল লাগিলে আৰু আপোনালোকে নিশ্চয় একদম মন খুলি প্ৰাণ খুলি নাচিব পাৰিব সেয়া বিশ্বাস আছে আৰু এইখিনিতে তোমাৰ চেনেলৰ নামটো ভালকৈ এবাৰ কৈ দিয়া যাতে ৰাইজে তোমাক ফলো কৰিব পাৰে সাবস্ক্ৰাইব কৰিব পাৰে মানে মোৰ ফালৰ পৰা যিসকল আছে থেংক ইউ সুবিধাকৰণ দিয়াৰ কাৰণে আমাক এনেদৰে আপোনালোকে চাৰ্চ কৰিলে হ'ল কাঞ্চন দত্ত মিউজিক ৱৰ্ল্ড গতিকে মোৰ সেইখন আৰু মিউজিকৰ ৱৰ্ল্ডখন গতিকে তাতেই আপোনালোকে মোৰ মিউজিকবিলাক পাব কাঞ্চন দত্ত বুলি মাৰি ল'ব কাঞ্চন দত্ত মিউজিক বুলি মাৰিলেও আহিব পাৰে গীতবোৰ পাব গতিকে সেয়াই ঠিক আছে বাৰু তোমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তোমাৰ যি নতুন পৰিকল্পনা আছে তাৰ কাৰণে তোমাক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছো আৰু আগতীয়াকৈ তোমাক নতুন বছৰৰ লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা থাকিলে আপোনালোকে আহিলে গতিকে ৰাইজকো পাহিবাৰ চেনেলৰ জৰিয়তে আৰু আপোনালোকৰ পাহিবা মানে ইমান ধুনীয়াকৈ কামবোৰ কৰি আছে তেখেতে খুব ধুনীয়াকৈ নতুন নতুন কিছুমান কনসেপ্ট আৰু কিছুমান কন্টেন্ট লৈ কাম কৰি আছে আৰু সেইখিনি জনাটো বহুত প্ৰয়োজন গতিকে আপোনালোকেও তেখেতক মৰম দিব পেজখন ফলো কৰিব আৰু ইউটিউব চেনেলটো আছে তেখেতৰ সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেখেতৰ সৈতে এটা পৰিয়াল হৈ থাকক মোৰ সৈতে থাকিব সেয়া আৰু সকলো লোকে নতুন বছৰ শুভেচ্ছাখন জ্ঞাপন কৰিছোঁ বহুত বেছি ভাল হওক কলা দিনবোৰ পোহৰ হওক সকলোৱে মনবোৰ ভৰি পৰক হাঁহি আনন্দৰে তাৰে আশা কৰিলোঁ আৰু শেষত তোমাৰ পৰা এটি সুন্দৰ গীত শুনিব বিচাৰিম তুমি যিকোনো এটি গীত যেহেতু তোমাক মই অনুৰোধ কৰিছিলো কিছু সময়ৰ আগত গাবৰ কাৰণে তুমি যিকোনো এটি গীত গাই তোমাৰ ভাল লগা এটি গীত যিটো গীত আমাৰো ভাল লাগিব ৰাইজৰো ভাল লাগিব সেই গীতটিৰে আজিৰ আমাৰ অনুষ্ঠানটো সামৰণি মাৰিব খুজিছো গতিকে মোৰ অনুৰোধ তোমালৈ এটি গীত Okay. আচলতে আমি অকমান টেকনিক্যালি অকমান চাইছো মানে যেটো এইটা বহুত ডাঙৰ দুটা মনিটৰ লাগি আছে মোৰ পিছফালৰ পৰা আহিলে মিউজিকটো যদি আহে নহয় গাবলৈ অকমান অসুবিধা হৈ যায় সো আমি এটা কাম কৰো তলতে বহি লওঁ একেবাৰে শেষ কৰি দিওঁ आज তুমি ধোয়াতে কলিছে মোৰ হৃদয় রঙি ফাগুন শুকাই নিজকে নিজে আকি সুখপন তুমি যে মোর আপন তোমাতে হেরাও মই ধারাখান তোমাকে বিচারো প্রতিবার ভাল পাব খুঁজো ভাল পাব খুঁজো
শীতৰ এটি ধুনীয়া মিঠা বেলি ভাল লগা কিছু ব্যক্তি তেওঁলোকৰ সৈতে বাৰ্তালাপ আৰু তেওঁৰ কণ্ঠত কিছু ভাল লগা গীত চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ আৰু এতিয়া বিদায় সমাগত গতিকে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো পুনৰ লগ পাম তেতিয়ালৈ সকলোৱে হাঁহি থাকক সুস্থ থাকক আৰু আনকো হহুৱাই থাকিবলৈ চেষ্টা কৰক আজিলৈ আহো নহ'লে আকৌ লগ পাম